আজি বনাম কঁঠালৰ মুচি। পিছে এইটো এতিয়া কাটিবলৈহে মোৰ চিন্তা লাগিছে, বহুত টান যে। এতিয়া মই হাতত অলপ মিঠাতেল লগাই লৈছোঁ যাতে আঠাটো নালাগক বুলি, আৰু কটাৰী এখন লৈ চেষ্টা কৰিলোঁ, নাই মই কাটিব নোৱাৰিলোঁ। লাষ্টত কি কৰিলোঁ, দাখন লৈ ধুনীয়াকৈ জোখমতে মিহি মিহিকৈ টুকুৰা কৰি ল'লোঁ, আৰু এতিয়া বাকলিবোৰ গুচাই লৈছোঁ। গুচাই লৈ ভালদৰে ধুই লগত দুটা আলু দি ইয়াৰ জোখত কাটি লৈ সিজাই ল'লোঁ। সিজাওঁতে মই কুকাৰতে হালধি, নিমখ আৰু অকণমান মিঠাতেল দি দিছোঁ, তেতিয়া আঠাটো নাথাকে আৰু এইফালে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এয়া কেৰাহীত তেল গৰম হৈ গ'ল, তাত দিলোঁ দুটামান শুকান জলকীয়া আৰু দি দিলোঁ পিঁয়াজ। গোটেইখিনি ভালদৰে ভাজি খুন্দি লোৱা আদা নহৰু দিলোঁ, এইখিনিও অলপ ভালদৰে ভাজি ল'লোঁ। আৰু এতিয়া দিছোঁ ঘুটি লোৱা মছলাখিনি। মছলাত মই লৈছোঁ জিৰা গুড়া, অকণমান ৰেড চিলি পাউডাৰ, হালধি আৰু নিমখ, আৰু এইখিনিও এতিয়া ভালদৰে ভাজি লৈছোঁ। ভাজি হোৱাত মই তাত দি দিছোঁ এফাল কুটি লোৱা বিলাহীখিনিও মই ভালদৰে ইয়াৰ লগত মিক্স কৰি ভাজি ল'লোঁ। তেতিয়া আৰু অকণমান দি দিছোঁ মই গৰম মছলা, এইখিনিও ভালদৰে ভাজি ল'লোঁ। অকণমান সময় ভাজি কৰি লৈ ইয়াত জোখমতে পানী দিলোঁ। পানীখিনি মই সিজাওঁতে যিখিনি পানী আছিলে সেইখিনিকে দি দিছোঁ, আৰু অলপ সময় উতলাৰ পিছত এয়া ৰেডি হৈ গ'ল আমাৰ আজি কঁঠালৰ মুচিৰ চব্জি বা তৰকাৰী, যি কয় আৰু আপোনালোকে। আৰু দেখিছেনে কালাৰটো কেনেকুৱা ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু মই দেহা মানুহকো খুৱাই দিলোঁ, কিন্তু কঁঠালৰ মুচি বুলি নহয় দেই, চিকেন বুলি কৈহে খুৱাইছোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।